মুকলি কৰা হ'ল দুখনকৈ মুক্তিপথ আৰ্তজনক অন্তিম যাত্ৰাত দুৰ্ভোগী আৰু দৰিদ্ৰজনৰ বাবে পথিকৰ এই প্ৰকল্প বাহন মুক্তিপথ মুকলি কৰা হয় দিছপুৰস্থিত ছুপাৰ মাৰ্কেটৰ GMC গ্ৰাউণ্ডত আজিৰ দিনটোত মুকলি কৰা হয় এই মুক্তিপথ বাহন দুখন পথিকৰ উদ্যোগত অনুষ্ঠিত কৰা এই মুক্তিপথ বাহন অনুষ্ঠানটি মুক্তিপথ বাহন দুখন প্ৰদান কৰিলে ষ্টেট বেংক অৱ ইণ্ডিয়াই মুক্তিপথ বাহন দুখন মুকলি কৰি পথিক ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী ভিক্টৰ ৰাজকুমাৰে কি ক'লে শুনক SBI আমাক সঁহাৰি জনাই যি দুখন আমাক স্বৰ্গৰ ৰথ আমি মুক্তিপথ বুলি কৈছোঁ দিলে তাৰ কাৰণে SBIক ধন্যবাদ জনাইছোঁ আজি এই দুখন উদ্বোধনী হৈ গ'ল তাৰে এখন গুৱাহাটীত আৰু এখন যোৰহাটৰ থাকিব ঠিকনা হিচাপত কিন্তু সমগ্ৰ অসমৰ কাৰণে এই দুখন মুকলি কৰা হৈছে আৰু যেহেতু এখন শীততাপ নিয়ন্ত্ৰিত আৰু অত্যাধুনিকভাৱে বনোৱা হৈছে ইয়াত যিটো থাকিব সেইটো প্ৰায় 72 ঘণ্টালৈকে ৰাখিব পৰা ব্যৱস্থা আছে ইয়াত আৰু সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত হ'ব গতিকে যিসকল ধৰি লওক দূৰণিবতীয়া লৈ যোৱাৰ কিছুমান অসুবিধা থাকে সেইখিনি ইয়াৰ পৰা আঁতৰ কৰিব পৰা যাব আৰু যিসকল একেবাৰে স্থানীয় ধৰি লওক যিসকল দুৰ্গত যাৰ GMCH বা যিকোনো হস্পিটেলৰ পৰা ভিতৰত সেইটো শ্মশানলৈ নিবলৈ অসুবিধা হয় তেখেতলোকক তাৰ কাৰণে ওপৰত ব্যৱস্থা কৰা হৈছে ষ্টিলৰ এটা ফ্ৰেম বনাই দিয়া হৈছে য'ত তেওঁলোকে ওপৰত উঠাই লৈ পেলাই আনিব পাৰিব যিটো ধৰি লওক আধা ঘণ্টা বা 1 ঘণ্টাৰ যিটো বাট পথ তাত উঠাই নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সম্পূৰ্ণ যিটো ব্যৱস্থা দুৰ্গতসকলৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া যেনেকৈ আমি কৰিছিলোঁ এতিয়াও সেইকেই থাকিব কিন্তু যিসকল কাৰণ দুখন যিহেতু বাহন আৰু বাহনত এজন ড্ৰাইভাৰ দৰকাৰ হ'ব আৰু তেলৰ দৰকাৰ হ'ব আৰু সময়ৰ দৰকাৰ হ'ব গতিকে এইখিনি কাম যেহেতু কৰিবলগীয়া হ'ব গতিকে যিসকল সম্ভ্ৰান্ত বা যিসকলে দিব পৰা সামৰ্থ্যৱান লোক তেখেতলোকে আমাক ন্যূনতম বেলেগতকৈ যদি বেলেগৰ যিমান মূল্য হয় তাতকৈ কমত আমি গ্ৰহণ কৰিম সেই মাননি থ্ৰুৱেদি আমাৰ মুক্তিপথৰ এই প্ৰকল্পটো লৈ যোৱাত আমাৰ সহায় হ'ব বুলি ভাবিছোঁ আৰু ইয়াৰ পৰা যিটো আমাৰ বাছনিত টকা থাকিব আকৌ আমি এই দুৰ্গতসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম গতিকে সেই প্ৰকল্প আমি নতুনকৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু SBI আমাৰ এই প্ৰকল্পত সহায় জনোৱাৰ কাৰণে তেখেতলোকক কৃতজ্ঞ হৈছোঁ আৰু তেখেতলোকে কৈছে যে এই প্ৰকল্প আৰম্ভণিহে ইয়াৰ পাছত আমি যেহেতু 32খন জিলাৰ লগত সংলগ্ন হ'ব লাগিব এই দুখন কেতিয়াও কিছুমান ঠাইত একেবাৰে এনেকুৱা ভিতৰতে কঢ়িওৱা বাহন নাই গতিকে তাতো আমি লৈ যোৱাৰ ব্যৱস্থা কৰিম আমাৰ কাৰ্যসূচী এইটোৱে আছিলে আৰু পথিকক এনেকৈ আপোনালোকৰ থ্ৰুৱেদি যেহেতু এইটো দুৰ্গতসকলৰ যে দুৰ্গতসকল অকল যে গুৱাহাটীত থাকিব বা কিবাত থাকিব তেনেকুৱা নহয় আমি অসমৰ যিকোনো স্থানত থকা দুৰ্গত সকলক আমি সহায়ৰ হাত আগবঢ়াবলৈ এই মুক্তিপথ প্ৰকল্প লৈছিলোঁ আৰু ভৱিষ্যতেও আমি তেনেকৈ লৈ যাম বুলি আমি আশাবাদী আৰু আমাৰ লগত যিসকল জড়িত হ'ব খোজে আমি মুকলি কৰি ৰাখিছোঁ আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি সকলোকে আমাৰ সদস্য হিচাপে আমি গ্ৰহণ কৰি মুক্তিপথৰলৈকে নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকান মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ